বৃহত্তৰ বৰসজাই ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহু অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন জুবিন গাৰ্গৰ বচা বচা মন পৰশা গীতেৰে শ্ৰোতাক আমোদ দিলে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ এই সংগীতানুষ্ঠানতে আগন্তুক মে মাহত মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত অসমীয়া ছবি ভাইমন্দাৰ প্ৰসংগ। যশস্বী চলচ্চিত্ৰ পৰিচালক তথা অসমীয়া ছবিৰ পিতৃস্বৰূপ মুনীন বৰুৱাৰ শৰণত নিৰ্মিত ভাইমন্দা ছবিখনৰ কলাকুশলীসকল উপস্থিত জুবিন গাৰ্গৰ বৰসজাই স্থিত সংগীতানুষ্ঠানত। সংগীতানুষ্ঠানতে ছবিখনৰ কলাকুশলীসকলক ৰাইজৰ সন্মুখত পৰিচয় কৰাই দিয়ে জুবিন গাৰ্গে। লগতে ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰা জুবিন গাৰ্গে নিজৰ 8 মিনিট দৈৰ্ঘ্যৰ এটা বিশেষ গীতৰ কথাও উল্লেখ কৰে। মুনীন বৰুৱা কেৰেক্টাৰ কৰিছে। মুনীন বৰুৱাকতো জানে গোটেই সব হিট চিনেমাতে। মই এটা গান কৰিছিলোঁ মন যায়, সেইটো অসমৰ আটাইতকৈ দীঘল গান, 7 মিনিট 36 ছেকেণ্ড। আৰু এইখন চিনেমাত এটা গান কৰিছোঁ, সেইটো 8 মিনিট। ছয় ৰেকৰ্ড ভাঙিলে। আৰু আমাৰ মাজত আজি মই সব কথা ক'ব নোৱাৰিম, কাৰণ মই অকল মিউজিক প্ৰডিউচাৰ হিচাপে আছোঁ। এই ৰিজু কৈছে, ৰিজুক ইমান ফটকৈ চিনি নাপাব, মানে মুনীন বৰুৱা পুতেকৰ কেৰেক্টাৰটো ই কৈছে, এই আঁত ধৰিম বুলি কৈছে আজি। তই কি কৈছ? হা ভেকত এইটো ক'লে বৰ দিগদাৰ। চিনেমাখন চালে মানে মুনীন বৰুৱাৰ লাইফষ্টাইলটো, তেওঁৰ গোটেই জীৱনটো, তেতিয়া সব বেলেগ বেলেগ কেৰেক্টাৰ চবে পাব। তাত যতীন বৰুৱা আছে, ৰবি শৰ্মাও আছে, বেলেগ বেলেগ, মই খালি চবেই বেলেগে কৰিছে। জুবিন গাৰ্গো আছে, কিন্তু মই তাত এক্টিং কৰা নাই, মোৰ এক্টিংটো বেলেগে কৰিছে। কাৰণ বায়'পিক চিনেমাত আমি নিজে এক্টিং কৰিব নোৱাৰোঁ, বেলেগে কৰে সদায়। মই অকল মিউজিকটো প্ৰডিউচ কৰিছোঁ।